PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আমাৰ জাতিৰ এটা স্বাভিমান, আমি থলুৱা খিলঞ্জীয়াসকলৰ এটা স্বাভিমান। কথা নাই বতৰা নাই, চৰকাৰে PRC বাতিল কৰি দিলে। যেতিয়া আমি সবে চাৰিওফালৰ পৰা প্ৰতিবাদ কৰিলোঁ, আজি ৰাতিপুৱা মুখ্যমন্ত্ৰীয়ে কৈছে যে ডাইৰেক্টৰে কাক খুটি পেলাই কৰিছিলে এনকুৱাৰী কৰিব লাগে। আজি আপুনি প্ৰমাণ কৰিলে যে এডুকেশ্যন বিভাগৰ ডাইৰেক্টৰে আপোনাক বুঢ়া আঙুলি দেখুৱাব পাৰে। আপুনি প্ৰমাণ কৰিলে যে আপুনি এজন অকৰ্মণ্য, অদক্ষ, অদূৰদৰ্শী এজন ব্যক্তিৰ হাতত অসমৰ শিক্ষা বিভাগটো চমজাই থৈছে। লাজ পাব লাগে চৰকাৰে। শিক্ষামন্ত্ৰীয়ে টুইটাৰত লিখিছে যে PRC কেঞ্চেল কৰিবৰ কাৰণে ডাইৰেক্টৰক অধিকাৰ কোনে দিলে। ডাইৰেক্টৰক শিক্ষামন্ত্ৰীয়ে টুইটাৰত সুধিছে। মই ৰণোজ পেগু ডাঙৰীয়াক চেলেঞ্জ কৰিছোঁ, যদি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যদি ডাইৰেক্টৰে এই কাম নাই কৰা, শিক্ষামন্ত্ৰীৰ নিৰ্দেশত যদি ডাইৰেক্টৰে এই কাম নাই কৰা, আপুনি ডাইৰেক্টৰক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰি পেলাই অসমৰ ৰাজ্যক এটা বাৰ্তা দিবলৈ চেষ্টা কৰক। আপোনালোকে ডাইৰেক্টৰক ছাছপেণ্ড কৰিব নোৱাৰে। এতিয়া আপোনালোকে ৰাইজৰ ৰোষত পৰাৰ ভয়ত আপোনালোকে ডাইৰেক্টৰৰ গাত দুখ জাপি দিছে। আচলতে নেপথ্যত থাকি অসমৰ মুখ্যমন্ত্ৰী RSSৰ কথামতে চাকৰিৰ বজাৰখন গোটেই দেশত নিলাম কৰিবৰ কাৰণে এই PSC বাতিলৰ ষড়যন্ত্ৰত স্বয়ং মুখ্যমন্ত্ৰী নিজেই জড়িত আছিল। আজি তেওঁলোকে এজন বিষয়াৰ কেন্দ্ৰত বন্দুক ৰাখি পেলাই নিজক বচাবৰ কাৰণে চেষ্টা কৰিছে। ৰাইজসকল, আমাৰ ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত, আমাৰ অসমৰ স্বাৰ্থত, আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আমি সকলো একেলগ হোৱাৰ সময় আহিছে। এই বিভাজনকামী কেৱল সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিত অভ্যস্ত আৰু অকল প্ৰলোভন আৰু প্ৰতাৰণাৰ ৰাজনীতি কৰা এই বিজেপিক যেতিয়ালৈকে আমি অসমৰ মাটিৰ পৰা ৰাজনৈতিকভাৱে বিদায় দিব নোৱাৰোঁ, আমি কংগ্ৰেছ দল কেতিয়াও ক্ষান্ত নহওঁ।